3 নং শ্ৰীৰামপুৰ সমষ্টিৰ বিটিআৰৰ EM সজল কুমাৰ সিংহৰ ৰাস্তাৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন আজি শ্ৰীৰামপুৰ সমষ্টিৰ ভুমুৰাবিল VCDCৰ অন্তৰ্গত 2 নং ভুমুৰাবিল নিৰ্মাণৰত 10 কিলোমিটাৰ পথত আজি গাঁওবাসীৰ নিমন্ত্ৰণ মৰ্মে আহি নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়োদানীয়ে এই পথ নিৰ্মাণ কৰা সুবিধা দিয়াৰ বাবে ধন্যবাদী জ্ঞাপন কৰে। তেওঁ এই অঞ্চলৰ ৰাইজৰ সহযোগত পথ নিৰ্মাণৰ কাম অতি সুন্দৰভাৱে চলি থকাৰ বাবে গাঁওবাসীকো অশেষ ধন্যবাদ জ্ঞাপন কৰে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিতুল হকৰ ৰিপৰ্ট। 10 কিলোমিটাৰ ৰাস্তা দিয়া হৈছে। তো 10 কিলোমিটাৰৰ ভিতৰত যেহেতু ৰাস্তাটো আমাৰ পিছকৰণ হৈ আছে, তাত ইয়াৰ গাঁওবুঢ়াসকলে সবকে মই দায়িত্ব দিছোঁ, এখেতে নিজে চাই আছে যাতে কামটো ভাল হয়। আৰু মই নিজেও আহিছোঁ, EM হোৱাৰ পিছৰ পৰা অলপ ব্যস্ত হৈ গৈছোঁ, তো আহিব নোৱাৰোঁ। যেহেতু মোক আজি ৰাইজে অলপ মাতিছে, দাদা ৰাস্তা এটা হৈ আছে, আপুনি ৰাস্তাখিনি আনি দিলে, তাৰ কাৰণে মোক ৰাইজে ধন্যবাদো দিলে। আৰু ৰাইজে ক'লে যে আপুনি একবাৰ আহক, আহি ৰাস্তাটো চাই যাওক। মই নিজেও চাই বহুত ভাল লাগিছে, যেনেকুৱা ৰিম'ট এৰিয়াত যেনেকুৱা পিচ ৰোড হৈ আছে, তো এইকাৰণে মই নিজে খুব আনন্দিত হৈছোঁ। আৰু মোৰ এতিয়া কৰিব লগা, আৰু মোৰ শ্ৰীৰামপুৰ সমষ্টিত 4টা ব্ৰিজ আছে, তাৰ ভিতৰত এটা অলৰেডি টেণ্ডাৰ প্ৰচেছত আছে, ভুমৰাবিল ভাটিৰটো। এতিয়া ভুমৰাবিলত 2টা ব্ৰিজ আছে আৰু এটা হাউৰীয়াপেটত আছে। তো আৰু 3টা ব্ৰিজ কৰিব পাৰিলে মোৰ কমপ্লিট হৈ যায়। তো মই অলৰেডি 11টা ব্ৰিজ কৰিছোঁ, 11টা ব্ৰিজ কমপ্লিট হৈছে। আৰু ৰাস্তা অনলি ভুমৰাবিল এইবাৰে মই 10 কিলোমিটাৰ দিছোঁ ভুমৰাবিলত। তো এনেকুৱাকৈ কমচে কম এপ্ৰক্সিমেটলি 80 কিলোমিটাৰমান ৰাস্তা মই এই 4 বছৰ কমপ্লিট হওঁতে মই কৰিব পাৰিছোঁ। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু বিটিআৰৰ চিফ মহোদয়ক মই ধন্যবাদ জনাম যে এখেতে মোক ইমানখিনি ছাপোৰ্ট কৰিছে। মই যি খুজিছোঁ, যি ৰাস্তা ঘাট খুজিছোঁ মোক দিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু লগে লগে মই আমাৰ শ্ৰীৰামপুৰবাসী ৰাইজক মই ধন্যবাদ জনাওঁ যে এখেতে মোক বিশ্বাস কৰি পেলাই, আস্থাত লৈ পেলাই যে মোক ইমান ভোট দি বিপুল ভোটত জিকাইছে। চাপকাটা, ভুমৰাবিল, হাউৰীয়াপেট, চেৰপাংগুৰি, আমাৰ শিমলটাপু, এইবিলাক VCDCৰ পৰা, পলাশগুৰি, এইবিলাক VCDCৰ পৰা মোক যথেষ্ট ভোট দিছে যে শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজ চবে একত্ৰিত হৈ ইউনাইটেডলি থাকিব লাগে আৰু শ্ৰীৰামপুৰৰ উন্নয়ন হ'ব লাগে। আৰু মই যিমান দিনলৈকে জীয়াই আছোঁ, শ্ৰীৰামপুৰৰ দায়িত্ব মোৰ তাত আছে। কাৰণ মোক আজি যদি MCLৰ কুৰ্চীটো দিছে, শ্ৰীৰামপুৰবাসীয়ে দিছে, আজি মই EM হৈছোঁ, শ্ৰীৰামপুৰবাসীৰ আশীৰ্বাদত হৈছোঁ। সেইকাৰণে মই ভাবোঁ শ্ৰীৰামপুৰৰ যিটো দায়িত্ব, মই যিমান দিনলৈকে মই জীয়াই আছোঁ, ইমান দিনলৈকে মই MCLে থাকোঁ নাথাকোঁ, ৰাজনীতি কৰোঁ নকৰোঁ, কিন্তু শ্ৰীৰামপুৰৰ ৰাইজৰ হৈ মই মাতো মাতি যাম, কামো কৰি যাম। আৰু ৰাইজে যেনেকুৱা মোক 1 to 1 মাতিলে পায়, ঠিক তেনেকুৱা মই ৰাইজৰ সেৱা আগবঢ়াই যাম।